ক'লে যাবা এতিয়া আইতা ঘৰলৈ অঁ ইয়াতে নহয় মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এই আৰ্মি গাড়ীকেইখন দেখিছেনে বাৰু মোৰ যে এইবিলাক গাড়ী সৰুৰ পৰাই মানে দেখিলে মোৰ ইমান ভাল লাগে মানে নিজকে একদম বহুত প্ৰাউড ফিল হয় আৰু না ছটা পিন্ধি হ'লে আইচক্ৰীম খাব না ছটা পিন্ধি হ'লে আইচক্ৰীম খাব হয় না কৰি চাব এতিয়া হয় নেকি টেষ্টি অ' কলিজা আহিছা যাব এতিয়া অকণ ওপৰলৈ তেতিয়াহে তই নাহ আহি পালোঁ আৰু এতিয়া একদম আমাৰ মা পুৰা কামত লাগি আছে ধান দে মাৰি দে কাম শেষ নহয় কেতিয়াও নমা অঁ ক'ব লাগে নহ'লে মই কি জানো এতিয়া বাৰু মোক ক'ব লাগে নালাগে বোলে মোৰ দেৰি হ'ব হ'ল নাই এতিয়াও নহ'ব খবৰটো দিব লাগে কাম কৰা মানুহ এতিয়া ৰান্ধনি ইয়াত হেৰি দিলেনে নাই ৰঙালাও তেতিয়া নোহোৱা হ'লে মই তেতিয়াই দিওঁৱে বোলে আন মানুহে নোৱাৰিব এইটো আকৌ দি কেলিবোৰ পানী কি হ'ল বেয়া হ'ল তেতিয়াহ'লে হাফ পেণ্ট পিন্ধা মেধি ভগাই আছে মায়ো মাজে মাজে গৈ আছে আমাৰ পথাৰত কাম কৰা মানুহৰ ভাত নমা তেতিয়াহ'লে নিমখ জোখত হৈছে কৰ্ণ ন পিছত এমুঠি দিলোৱে বাপুটোৱে আকৌ মোক কৈ কৈছে আৰু এবাৰ দি দে ফটোৱা ৰাইজে খাই লোৱাৰ পাছতে এতিয়া আমাৰ পাল আমি খাইছোঁ আৰু খোৱাৰ পাছতে মই আজি আপোনালোকক দেখাম আমাৰ ইয়াত মানে ধান কেনেকৈ মৰণা মাৰে আজিকালি গৰুৰ কাম নাই মেচিন দি মৰা হয় এয়া চাওকচোন আৰু আমাৰ কলিজাটো যে এতিয়া একদম আঁঠু কাঢ়ি চুঁচৰি ফুৰিব পৰা হৈ গ'লগৈ আৰু চাওকচোন ইমান দুষ্ট একদম চিৰি বগাই যাব বিচাৰে আৰু যে মানে মাটি খায় কিবা খায় এইবিলাক এতিয়া মানে চোৱাহে কাম আৰু তাক একদম চুঁচৰিব পৰা হৈ গ'লগৈ আৰু দিনটো এনেকৈ পাৰ হ'ল মাহঁতৰ ঘৰত আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ এয়া ট্ৰেভেলাৰ কাৰণে বহি আছোঁ দুয়োজনীয়ে আৰু মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে আজিলৈ আহিছোঁ বাই